নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ কোমোৰা খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আপোনালোকৰ খবৰ কেনে আছে আপোনালোকে কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে ধুনীয়াকৈ লিখি দিয়ক। তো কথা হ'ল, আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মোৰ এটাই উদ্দেশ্য হ'ল আপোনালোকে খেতিত জড়িত হৈ থাকক। আপোনালোকে যাতে মোৰ ভিডিঅ'বিলাক আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ পিছত আপোনালোকে নিজাববীয়াকৈ খেতিৰ লগত জড়িত হৈ খেতি কৰি আপোনালোকেও আমাৰ খাৰুপেটীয়াত যেনেকুৱা খেতিয়কসকলে উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতি কৰি আছে, সেই পদ্ধতিমতে যাতে আপোনালোকেও খেতি কৰি আগুৱাই যাব পাৰে। মোৰ এটাই উদ্দেশ্য, আপোনালোকে খেতি যে কৰি আছে আপোনালোকে খেতিৰ পৰা 100% লাভান্বিত হ'ব পাৰিব। তো কথা হ'ল কি বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, বৈজ্ঞানিক আৰু ৰাসায়নিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পায় আৰু সেইমতে আপোনালোকে খেতি কৰি আগুৱাই যায়। ইমান দিনে মই ভিডিঅ' দিছোঁ নহয়, মই উগুল থুগুল খাইছোঁ যে ভিডিঅ' চাইছে উজনি অসম, নামনি অসম দাদা বাইদেউসকলে খেতি কিজানি 2% কৰি আছে। আজি মোৰ ইমানেই ভাল লাগিছে, মোৰ বহুত ভাল লাগিছে 35% খেতিৰ লগত জড়িত হৈ আছে। তাৰ কাৰণে আপোনালোকক মই প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আপোনালোকেও আশা কৰোঁ আৰু আপোনালোকে খেতিৰ লগত জড়িত হ'ব। মোটামুটি অলপ কেইদিনৰ ভিতৰত আপোনালোকে 70% খেতিৰ লগত জড়িত হ'ব। উজনি আৰু নামনি অসমৰ যিমান দাদা বাইদেউসকল আছে চবেই কিন্তু চাকৰিজীৱী। আপোনালোকে চাকৰি কৰি আছে, ভাল কথা। মই আপোনালোকক আশীৰ্বাদ কৰোঁ, আপোনালোকে আপোনালোকৰ দিনকেইটা ভালে ভালে চলাই লওক। তাৰ লগত আপোনালোকে যাতে আপোনালোকৰ ঘৰত থকা মোৰ দৰে উপযুক্ত ল'ৰা যদি আছে শিক্ষিত নিবনুৱা হিচাপে যাতে বহি নাথাকে। আপোনালোকৰ যদি দাদা বাইদেউ আছে এখেতৰ লগতো আপোনালোকে সহায় সহযোগিতা কৰক। আপোনালোকে এনেকুৱা সহায় সহযোগিতা কৰিলে টকাৰ অভাৱ হ'লে, খেতি কৰিবলৈ হ'লে অলপ পুঁজিৰ প্ৰয়োজন হয়। আপোনালোকে যেতিয়া হেল্প কৰিব তেতিয়া এখেতেও খেতি কৰিবৰ কাৰণে আগ্ৰহী হ'ব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পাই কমেণ্ট কৰিব। আজিৰ এই ভিডিঅ'টোৰ মাজত মই আলোচনা কৰিম কোমোৰা খেতি কেনেকৈ কৰিলে আটাইতকৈ বেছি ফলনদায়ক হ'ব। আটাইতকৈ বেছি ফল পাবলৈ হ'লে আমি কি পদ্ধতিমতে খেতি কৰিলে আটাইতকৈ বেছি গছত লাগন দিব। খেতিটো কৰিছোঁৱে, গোবৰটো দিছোঁৱে, ৰাসায়নিক সাৰ যিমান পৰিমাণে দিব লাগে দিছোঁ, কিন্তু কথা হ'ল খেতিৰ গছৰ পাতবিলাক হঠাতে হালধীয়া হৈ যায়, কোচ খাই যায়, লেৰেলি যায়। তাৰ কাৰণে নানান ধৰণৰ সমস্যা দেখা দিয়ে। সেইকাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে পঠিয়ালোঁ। আপোনালোকে আশা কৰোঁ মোৰ এই ভিডিঅ'টো চালে আপোনালোকৰ খেতিত কিছুমান সমস্যা দেখা পাব। এই সমস্যাবোৰ যাতে আপোনালোকে নিজাববীয়াকৈ ছল্ভ কৰিব পাৰে, তাৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকলৈ মই পঠিয়াবলগীয়া হ'ল। লেৰেলি গৈছে, পাতবিলাক কোচ খাইছে, দাহাত, ডাষ্টাৰ, গ্ৰেচিয়া আৰু মাজে মাজে আপোনালোকে কি কৰিব লাগিব, চেমডিছ দিয়া হ'ল। কিন্তু কথা হ'ল কোমোৰা গছৰ পাতবিলাক যেতিয়া হালধীয়া মাৰি দিয়ে কিন্তু গছটোৰ ফলন অট'মেটিকেলি কমি যাব। সেইকাৰণে আপোনালোকে উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ দিব লাগিব। উন্নত ধৰণৰ ফাৰ্টিলাইজাৰবিলাক যেতিয়া আপোনালোকৰ খেতিত দিবলৈ আৰম্ভ কৰিব তেতিয়া চাব আপোনালোকৰ গছৰ শিপাৰ ভাল কাম কৰিব, গ্ৰ'থ হ'ব, হৰমনৰ কাম কৰিব, ফলন বেছি হ'ব। সেইকাৰণে মই কৈ থাকোঁ আপোনালোকে অযথা সময় নষ্ট নকৰাকৈ আপোনালোকে খেতিত তাৰমানে খেতিৰ যিটো খাদ্য, সময়ৰ খাদ্য সময়ত যোগান ধৰিলে আপোনালোকে খেতিৰ পৰা ভাল ফলন পাব। এতিয়া আৰু এটা কথা হ'ল গছৰ পাতবিলাক হালধীয়া হৈ যায়, এই মাজে মাজে ফুট পৰি যায়, এইটো হ'ল ফাংগিচাইড। জুডিঅ' পাৱাৰ স্প্ৰে কৰিব, মাজে মাজে এমিষ্টাৰ টপ দিব। আপোনালোকে চাব এনেকুৱা ধৰণৰ ঔষধবিলাক দিয়াৰ লগে লগে আপোনালোকৰ খেতিত আৰু এনেকুৱা ধৰণৰ সমস্যা নাথাকিব। একদম পূৰা চিকচিকীয়া হৈ থাকিব ফলনবিলাক, পাতবিলাক কলা আৱৰণ হৈ নাথাকিব, দেখাত বহুত ভাল লাগিব। তো বন্ধুসকল,
এটা গছৰ পৰা কমেও 60ৰ পৰা 70টা কোমোৰা ছিঙন দিব পৰা হ'ব লাগিব, বিকিব পৰা হ'ব লাগিব, তেতিয়াহে আমি কোমোৰা খেতিৰ পৰা ভাল টকা পাম। তো বন্ধুসকল, কেনে লাগিল ভিডিঅ' চাই? যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকে চোৱাৰ লগতো বেলেগ দাদা বাইদেউকো চাবৰ কাৰণে আপোনালোকে সহায় কৰিব। তো আজিলৈকে মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।